কোচ ৰাজবংশী সন্মিলনৰ শতবৰ্ষীয় উৎসৱৰ লগত আয়োজন কৰি বিভিন্ন কাৰ্যসূচী আয়োজন কৰা পৰিলক্ষিত হৈছে। আমি উপস্থিত আছোঁ এই কোচ ৰাজবংশীসকলৰ গাঁও বা ঘৰ কেনেকুৱা ধৰণৰ আছিলে তাৰ এক পৰিৱেশ এই প্ৰদৰ্শনীৰ জৰিয়তে তেখেতসকলে দেখুৱাব বিচাৰিছে। মই ইয়াৰে কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। মই দেখুৱাইছোঁ প্ৰথমে এটি গোহালি ঘৰ। কোচ ৰাজবংশীসকলৰ জীৱন প্ৰণালীত কি ধৰণে গোহালি ঘৰৰ স্থান পাইছিল তাৰ এক সুন্দৰ পৰিৱেশ এই ধৰণে দেখুৱাইছে। মই ইয়াৰ কিছু দৃশ্য প্ৰতিথক দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। ইয়াৰ লগতে কোচ ৰাজবংশীসকলৰ যি ভঁৰাল, এই ভঁৰাল ব্যৱস্থা কি ধৰণৰ আছিল সেয়াও এক প্ৰদৰ্শিত কৰা পৰিলক্ষিত হৈছে। মই ভঁৰালৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু বিভিন্ন এজন কোচ ৰাজবংশীৰ ব্যক্তিয়ে কি ধৰণে জীৱন প্ৰণালী আছিল, ঘৰুৱা কি ধৰণে তেখেতসকল আছিলে, এই সকলোবোৰ এই প্ৰদৰ্শনীৰ দেখুৱাবৰ চেষ্টা কৰিছে। মই ইয়াৰ কিছু ভিতৰুৱা পৰিৱেশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ। এয়া চাওক, কোচ ৰাজবংশী মানুহৰ ঘৰত যি ধৰণে জাল বা তেখেতসকলৰ মুকলি ঘৰ বা ৰান্ধনি ঘৰ কেনেকুৱা ধৰণৰ আছিল, এই সকলোবোৰ এই প্ৰদৰ্শনীৰ জৰিয়তে দেখুওৱা পৰিলক্ষিত হৈছে। এক সুন্দৰ এক ৰান্ধনি ঘৰ বা পাকঘৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ। আৰু বিভিন্ন সা সৰঞ্জাম যাতে কোচ ৰাজবংশীসকলৰ জীৱন প্ৰণালীত কি ধৰণে তেখেতসকলে জীৱন নিৰ্বাহ কৰিছিলে এই সকলোবোৰ দৃশ্য মই দেখুৱাবৰ কাৰণে আহ্বান জনাইছোঁ। এয়া চাওক, তেখেতসকলৰ যি পানী খোৱাৰ ব্যৱস্থা আছিলে, পানী পৰিশোধিত কৰি বা ফিল্টাৰ কৰি কি ধৰণে খাইছিল এই সকলোবোৰ প্ৰদৰ্শনীৰ জৰিয়তে দেখুৱাবৰ কাৰণে চেষ্টা কৰিছে। মই দেখুৱাইছোঁ যে কোচ ৰাজবংশীৰ ব্যক্তিসকলে জীৱন নিৰ্বাহ কৰোঁতে কি ধৰণে তেখেতসকলৰ এয়া হ'ল জুহাল, য'ত বাহিৰা কেতিয়াবা ভাত বাহিৰৰ পৰা আহি ভাত বনোৱাৰ এক পৰিৱেশ এয়া দেখুৱাইছে। সন্মুখত দেখুৱাইছে এয়া খৰি কি ধৰণে ৰাখিছিল। এয়া তেখেতসকলৰ জীৱন প্ৰণালীত শুকা খোৱা এটা পৰম্পৰা বস্তুই এই ধৰণৰ সুৰক্ষিতভাৱে ৰখা পৰিলক্ষিত হৈছে।